ভুয়া ট্ৰেডিং এপৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম আইন ছাত্ৰ সন্থা। ৰাজ্যত কাঠফুলৰ দৰে গঢ়ি উঠিছে তথাকথিত ভুৱা ট্ৰেডিং এপ। ট্ৰেডিং এপসমূহৰ জৰিয়তে লুণ্ঠনৰাজ আৰম্ভ কৰিছে একাংশ তথাকথিত ব্যৱসায়ীয়ে। ক্ৰমে বিউটি ব্ৰ, ট্ৰেডবুল, YBY, ৰেডিঅ' আৰ্ন, হিপি, বিগ বিগেল আদিৰ এপৰ বিৰুদ্ধে আইন ছাত্ৰ সন্থাৰ অভিযোগ। এপসমূহৰ মালিক হৈছে দিল্লী, হাৰিয়ানাৰ একাংশ ব্যৱসায়ী। এপসমূহৰ জৰিয়তে কোটি কোটি টকা লুণ্ঠন কৰিছে ব্যৱসায়ীসকলে। উল্লেখযোগ্য যে এপসমূহ চলাবলৈ হ'লে RBI আৰু SCBIৰ পৰা বিধি অনুসৰি অনুজ্ঞাপত্ৰ ল'ব লাগে। অনুজ্ঞাপত্ৰ অবিহনে এই এপসমূহ চলাই থকাৰ অভিযোগ সদৌ অসম আইন ছাত্ৰ সন্থাৰ। আপোনালোকে যিকোনো প্ৰতিষ্ঠানত পইচা ইনভেষ্ট কৰাৰ আগত সেই প্ৰতিষ্ঠানসমূহ RBI আৰু SEBIৰ দ্বাৰা অনুজ্ঞাপত্ৰ প্ৰাপ্ত হয় নে নহয় আপোনালোকে পৰীক্ষা কৰিব। এই যি বুটব্ৰ, ট্ৰেডবুল, বিগ বিবুল আৰু অন্যান্য যি প্ৰতিষ্ঠানত আপোনালোকে পইচা লগাই আছে, আজি সদৌ অসম আইন ছাত্ৰ সন্থাই তথ্যভিত্তিক তদন্তভিত্তিক আপোনালোকৰ আগত আমি দায়িত্ব সহকাৰে কৈছোঁ, এই সকলো এপ ভুৱা। এই সকলো এপ খুব সোনকালে কোনোবা এটাকৈ আপোনালোকৰ পৰা শ কোটি টকা লুণ্ঠন কৰি অসম এৰি পলায়ন কৰিবলৈ সাজু হৈ আছে। এই এপসমূহক বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰক আমি গৃহ বিভাগক আমি আইন ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ।